নাক ভঙা সাৱতা কৰা ভূপেন বৰাই কংগ্ৰেছ দলৰ পৰা বিজেপিত জাপ দিয়াৰ লগে লগে তেওঁ চৰিত্ৰই সলনি হৈ গ'ল। তেওঁ অচিৰে আকৌ কি কৰিবলৈ মন কৰিছে, বিবাহ পাশত আবদ্ধ হ'বলৈ মন কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে একেবাৰে মই কোৱা কথাটো মিছা বুলি নাভাবিব, কাৰণ তেওঁ অহৰ্নিশে সেইবিলাক কথাকে মনত ভাবি থাকে। সেইকাৰণে তেওঁ কি কৰে জানেনে? কোন মাইকীয়ে হাঁহিছে, কোন মাইকীক মই কোন সময়ত সাৱটি ধৰিব পাৰোঁ, মিডিয়াৰ সন্মুখত নহাকৈ কেনেকৈ সাৱটি ধৰিব পাৰোঁ, কেনেকৈ বেয়া ইংগিত দিব পাৰোঁ, তেওঁ সেইখিনিয়ে মনত আচলতে পাগলি থাকে। আৰু সেইকাৰণে তেওঁ কোন মাইকীয়ে হাঁহিছে, কোন মাইকীয়ে কান্দিছে, সেইবিলাক তেওঁ একদম নজৰবন্দী। 48 ঘণ্টা থাকিলে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ে, আপোনালোকে সকলো সংবাদ মাধ্যমক কৈছে এখন হাঁহি থকা ফটো দেখাই দিয়কচোন। তেওঁৰ মুখত কোনদিনা ভাৰতবাসীয়ে হাঁহি দেখা নাছিলে, আৰু যেতিয়াই গুৱাহাটীত আহি পালে তেওঁৰ হাঁহিটো হেৰাই গ'ল। এইবাৰ প্ৰথমবাৰৰ কাৰণে দুদিন অসমত আছে, আপোনালোকৰ টিভিত এখনো ফটো দেখা নাই য'ত প্ৰিয়ংকাজীয়ে হাঁহি আছে। মিছা ক'লো নেকি বাৰু? আৰু তেওঁ চকুত যদি কোনেও মুটা নাই, তেন্তে হ'লে আপোনালোকে বাৰু দেখিছে নেকি? আপোনালোকেতো দেখা নাই নহয় জানো? প্ৰিয়ংকা গান্ধীয়ে কান্দি আছে বা মুড বেয়া দেখিছে জানো? তেওঁ একদম কি সুন্দৰকৈ হাঁহি হাঁহি মানুহৰ মাজত কিমান মিলেৰে তেওঁ ইয়াৰ পৰা জুবিন সমাধি ক্ষেত্ৰৰ পৰাই হওক বা ৰাজীৱ ভৱনৰ পৰাই হওক তেওঁ সুন্দৰকৈ ওলাই গ'ল। আৰু এইজনৰ চকুত কিহবাই নিশ্চয় মুটিলে, আৰু সেই সময়ত তেওঁ নিশ্চয় নেদেখিলে, আৰু তেওঁ চাগে লোভ সামৰিবও পৰা নাই। সেইকাৰণে পুৰা চাগে একদম একেবাৰে নজৰবন্দীত ৰাখিছিলে প্ৰিয়ংকা গান্ধীক, আৰু সেইকাৰণে তেওঁ আচলতে থতমত খাই পেলাই মানে ৰখি আছে, মানে তন্দা লাগে বুলি কয় যে, সেই তন্দা লগাৰ কাৰণেই তেওঁ কি কৰিলে, প্ৰিয়ংকা গান্ধীক হাঁহি থকা মুখ এখন নেদেখিলে। আৰু মই হাঁহিছে নে কান্দিছে আপোনালোকক দেখাই দিলোঁ। বন্ধু বান্ধৱীসকল, বিহপুৰীয়া সমষ্টিত এইবাৰ তেওঁ আজি কি কৰিছে, তেওঁ নিজেই কৈছে, তেওঁ আজি আছিলে বোলে ৰিং চেৰিমনি, আৰু এপ্ৰিলত তেওঁ হ'ল বিয়া। বন্ধু বান্ধৱীসকল, ইফালে তেওঁ আজি কি কৰিছে, সেই তেজ লগা ৰুমালেৰে নাকটো মচি কৰি ৰাজীৱ ভৱনত পেলালে নে নাই, বা জেপতে চাগে আছিলে, আৰু তাৰপিছত তেওঁ যেতিয়া চোলাটো পিন্ধিছে ইফালে মানে কি কৰিছে, বিহপুৰীয়াত তেওঁ চিতা মানে কি বুলি কয়, এইখন চাঙি কৰি সাজিছে। মানুহক যে মৰাৰ পিছত যে উঠাই নিয়ে সেইখনৰ কথা কৈছোঁ, সেইখন নিশ্চয় চাঙিয়ে ক'ব চাগে, নহয় জানো? আৰু তাত কৰিছে, আৰু তাৰ বিহপুৰীয়া মানুহখিনিয়ে যি প্ৰতিবাদ কৰিছে সঁচাকৈ বহুত ভাল লাগিছে। হয়ো হঠাতে গৈ পেলাই তেওঁ তাত জাপ দিলে হ'ব নেকি, নহয়নে বাৰু? সুন্দৰ কৰিছে। আৰু তেওঁ এতিয়া একদম মানে অকল এতিয়া এনেকুৱা মানে নীলাজ খাই পাত ফলা, আচলতে ইয়াৰ পৰা গ'ল ভালেই হ'ল, মানে নোযোৱা হয়তো আৰু সবনাশ, নহয় জানো? এতিয়া যিয়ে নহওক, কংগ্ৰেছ দলত থাকোঁতে তেওঁ মাইকীক চোৱা চিতা কৰি আছিলে, কাৰোবাক সাৱটি ধৰা, কাৰোবাক কিবা কৰা। এইবাৰতো একদম লখিমপুৰৰ বোলে গাখীৰতে মহৰ খুটি হৈ গৈছে, নহয় জানো? যিগৰাকী সাৱটি পেলাই ধৰিছিলে যিগৰাকী মাইকীয়ে, এতিয়া সেইগৰাকী মাইকীকো তেওঁ লগ পাই থাক। দুইটাৰে চাগে কি লিলিমাই কথা। বন্ধু বান্ধৱীসকল, আৰুনো কিমান কি ক'ম, এইজনৰ কথা কৈছোঁ। এতিয়া তেওঁ লাহে লাহে তেওঁ ভাবিছে হিমন্ত বিশ্ব শৰ্মাৰ পুতেকক চিনি পাব লাগে নেকি, মোৰ ল'ৰা ছোৱালীক চিনি পাব নালাগে নেকি? সেইকাৰণে কি কৰিছে, তেওঁ পুতেককো আজি দেখিছোঁ মই মিডিয়াৰ আগত মানে দেখাইছে, আৰু গাড়ীত মানে ড্ৰাইভ কৰিব সেইটোকে মানে দেখাইছে, আৰু এইটোও দেখাবলৈ বিচাৰিলে নেকি যে মোৰ ল'ৰাই গাড়ী চলাব পাৰে। ঠিকে আছে, এতিয়া তেওঁ বিয়াৰ কাৰণে মন মেলিছে, আৰু তেওঁ বিয়াখন কেনেকৈ হ'ব, কি হ'ব, মুখ্যমন্ত্ৰীয়ে কি দিব উপহাৰ, মানৱ বৰাই কি দিব উপহাৰ, মানৱ ডেকাই নে মানৱ বৰাই কিবা, মানৱ বৰা নাই, মানৱ ডেকাহে, নহয় জানো? কি দিব সেইবিলাকে একদম তেওঁ গুণাগথা কৰি কৰি চকু সোমাই গৈছে। আৰু সঁচাকৈ কিন্তু আপোনালোকে চাবচোন, তেওঁ মুখৰ যিটো হাঁহি, মাইকী দেখিলে যিটো হাঁহি, একেবাৰে অসভ্য নিচিনা হাঁহি। বন্ধু বান্ধৱীসকল, আমি ইমান দিনে কৈ আছিলে বুজি পোৱা নাছিলোঁ, আৰু মুখ্যমন্ত্ৰীয়ে আচলতে তেওঁ চৰিত্ৰৰ কথা কৈছিলে যে এইজনৰ ওচৰত কোনো মহিলা সুৰক্ষিত নহয়। এতিয়া ভালেই হ'ল দে বাৰু, কংগ্ৰেছ দলটোত মাইকীকেইজনী শান্তিৰে থাকিব পাৰিব, আৰু এতিয়া বিজেপি দলত কাৰ লগত সাৱটি কৰি থাকে, বোলে ভালে পাই ভালক, বোলে যাবৰে পাই খালক। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাওকচোন তেওঁ বিয়া কেতিয়া কি সকলোখিনি সুন্দৰকৈ একদম বিশ্লেষণ কৰি তেওঁ মিডিয়াৰ আগত কৈছে। আৰু এইজনে হ'ল নীলাজ, আৰু এই বুঢ়া বয়সত তেওঁ এতিয়া বিয়া পাতিবলৈ মন কৰিছে। মাইকী চাবলৈও এৰি দিয়া নাই, মাইকীক সাৱটিবলৈও এৰি দিয়া নাই, গতিকে তেওঁ বিয়া পাতিবলৈ মন কৰিছে। এইটো বহুত ভাল কথা। দেওবাৰে জোৰোণ, এপ্ৰিলত বিয়া, কইনা হ'ব ভূপেন বৰা। শুকুৰবাৰে হৈ গ'ল ৰিং চেৰিমনি, আঙুঠিলৈ অমিত শ্বাহ পালেহি কইনা ধৰা। প্ৰলাপ বুলি নাভাবিব, এয়া সঁচা।
শুনক ভূপেন বৰাৰ মুখেৰেই। কইনা এজনী যেতিয়া ঘৰ এখনলৈ বিয়া পাতি আনে, এতিয়া কোনটো ৰুমত কইনা এজনী থাকিব সেইটো গৃহস্থই ঠিক কৰিব নে কইনাই ঠিক কৰিব? হ'ব, বুজিলেনে? জোৰোণ মানে কাইলৈ বিজেপিত যোগদান, শুকুৰবাৰে ৰিং চেৰিমনি হৈ গ'ল মানে কইনা ধৰাত অমিত শ্বাহৰ লগত সাক্ষাৎ হৈ গ'ল, আৰু এপ্ৰিলত বিয়া মানে নিৰ্বাচন। হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শুকুৰবাৰে অমিত শ্বাহক সাক্ষাৎ কৰিলে ভূপেন বৰাই। ভূপেন বৰাৰ নাম বহুত শুনি আছিল অমিত শ্বাহে। কিন্তু মোৰ দুৰ্ভাগ্য যে ARDFৰ লগত সম্বন্ধ ছেট কৰি কংগ্ৰেছৰ সেই গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ জাতীয়তাবাদী ধাৰাটো ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ পাছতো আকৌ APCC আঁৰলৈ পৰ্যবেক্ষিত হ'ল। সেইকাৰণে মই স্বাভিমান ৰক্ষা কৰি আপোনালোকৰ কাষলৈ আহিছোঁ। তেতিয়া তেওঁ কৈছে যে মই শুনিছোঁ আপোনাৰ কথা, আপুনি বহুত কষ্ট কৰিব পাৰে, আগতে যিমান কষ্ট কৰিছে এতিয়াও সিমান কষ্ট কৰক, আমি আপোনাৰ লগত আছোঁ। অমিত দৰ্শনত ভূপেন বৰাক সংগ দিছিল বিধায়ক মানৱ ডেকাই। বৰাই বোলে মানৱ ডেকাক ক'লে কংগ্ৰেছত ৩২ বছৰত যি নাপালে বিজেপিত ৩২ ঘণ্টাতেই পাই গ'ল। কৈছে এটা কথা মোৰ কি দাদা, কৈছে ৩২ বছৰ কংগ্ৰেছ কৰিলোঁ, ৩২ ঘণ্টাত যিটো সন্মান পালোঁ তাতো গৃহমন্ত্ৰী ডাঙৰীয়া গৈ অহাৰ আগত আমি গৈ পাইছিলোঁ ওপৰলৈ, আৰু গৃহমন্ত্ৰী ডাঙৰীয়া এয়াৰপৰ্টৰ পৰা আহি সোমাই 5 মিনিটতে ভূপেন বৰাক মাতি পঠিয়াইছিলে ভিতৰলৈ। ভূপেনৰ কংগ্ৰেছ ত্যাগত বোলে গৌৰৱ গগৈ সলনি হৈ গ'ল। আগতে কাকো গুৰুত্বই নিদিছিল গৌৰৱে, আজিকালি যাকে পায় সাৱটি ধৰে। গগৈ ভাষাত কংগ্ৰেছ দলৰ এটা স্তম্ভ খহি পৰিলে, গতিকে আৰু দুটামান স্তম্ভ তেওঁ যোগ কৰিবৰ কাৰণে চেষ্টা কৰিলে মই ভাবোঁ যে তেওঁৰ কাৰণে ভাল। আৰু এতিয়া মই শুনি আছোঁ যে গৌৰৱ গগৈ ওচৰলৈ যোনে যায় সকলোকে খুব হাক কৰে। মোক কংগ্ৰেছীসকলে ফোন কৰিছে যে আগতে আমি মানে বহুত দূৰত থাকিব লাগে, এতিয়া গৌৰৱ গগৈক লগ পালে আমাক সাৱটি ধৰে। তেতিয়া মই তেওঁলোকক কৈছোঁ যে খহনীয়া হোৱাৰ আগত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে পাৰ্কোপাইন দিয়ে। এইটো যে এই আলিংগনটো এইটো হৈছে পাৰ্কোপাইন। 8 মাৰ্চৰ আশে পাশে পূৰা সম্পূৰ্ণ খহনীয়া হ'ব। 8 মাৰ্চৰ পূৰ্বে আৰু আহিব বিজেপিলৈ জাতীয়তাবোধ সম্পন্ন নেতা বিধায়কে এৰিব কংগ্ৰেছ। 8 মাৰ্চৰ ভিতৰত জাতীয়তাবোধ থকা কংগ্ৰেছ চব বিজেপিলৈ আহিব। মই ক'লোঁ নহয় আপোনাক, বিধায়কনো কেইজন আছে? জাতীয়তাবোধ থকা বিধায়কনো কেইজন আছে আপুনি নিজে কওক। বিৰোধীৰ মিত্ৰতাক লৈ অখিল গগৈক প্ৰশংসা ভূপেন বৰাৰ। যদি মিত্ৰতা হয় অখিল গগৈয়ে 2খনৰ পৰা 3খন আসন পাব। মিত্ৰতা যদি নহয় অখিল গগৈ ডাবল ডিজিটো যদি পায় মই আচৰিত নহওঁ। উপনিষদ বদনাম আৰু ভূপেন বৰা। উপনিষদত পঢ়িছিলোঁ যে বদনাম এইটো আমি এটা শব্দ বুলি ভাবোঁ। বদনামটো বদ মানে বেয়া, নাম মানে সুনাম, দুটা সংস্কৃত শব্দ মিলি পেলাই বদনামটো হৈছে। এতিয়া যিদিনাখন মই আছুৰ পৰা কংগ্ৰেছলৈ আহিছিলোঁ 93 চনত, তেতিয়াও মোৰ বদনাম ওলাইছিলে। কংগ্ৰেছে বদনাম কৰিছে ভূপেন বৰাৰ, বিজেপিয়ে সুযোগ দিলে কৰিব সুনাম, মচিব বদনাম। এতিয়া মোৰ বদনাম ওলাইছে। বিজেপি দলে যদি মোক সুযোগ দিয়ে সেই বদনাম মই নিজে মোহাৰি ৰাইজৰ সন্মুখত মোৰ যিটো সুনাম সেইটো মই প্ৰতিষ্ঠা কৰিম। কংগ্ৰেছে নহয়, এতিয়া ভূপেনেহে বৰ্জন কৰিছে কংগ্ৰেছক। আৰু লক্ষ্মণ বৰ্জনটো হৈছে, এতিয়া তেওঁলোকে মোক বৰ্জন কৰা নাই, মই তেওঁলোকক বৰ্জন কৰিছোঁ। প্ৰিয়ংকা গান্ধীৰ হাঁহিটো বৰ প্ৰিয় ভূপেনৰ। প্ৰিয়ংকাই অসমত 2 দিন থাকিলে কিন্তু এবাৰো নাহাঁহিলে, সেইবাবেই বৰাৰ মনটো মৰা। মোৰ এটা দুখ লাগিলে, মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক ব্যক্তিগতভাৱে সন্মানো কৰোঁ, মই ভালো পাওঁ, আৰু মই যেতিয়া মানুহগৰাকীক দেখিছোঁ সদায় হাস্যমুখে দেখিছোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে 2 দিন অসমত আছে, আপোনালোকৰ টিভিত এখনো ফটো দেখা নাই য'ত প্ৰিয়ংকাজীয়ে হাঁহি আছে। ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সহযোগত দীপজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24। কফিনৰ শেষৰ বিদালটো মাৰিছে বিপ্লৱ দেখিবলৈ পোৱা গৈছে আৰু
দেখুৱাই আছো যে সমষ্টিবাসী আচলতে ভূপেন বৰা এইদৰে মৃতদেহ লৈ ধৰকচোন লাইভ গৈছে গেৰুৱাবখন পৰিধান কৰাৰ লগে লগে আজি বিপুৰে জ্বলিছে বুলি ক'ব লাগিব। ৱাশ্বিং মেচিনত চাফা হৈ কেৱল মাত্ৰ অকল নিজৰ কাপোৰযোৰ সলাই আহিছে আৰু সলাই পুনৰবাৰ বিহপুৰীয়ালৈকে আহিছে বুলি আমি গম পাইছো। এহাতত এটা ঘটি আৰু এটা হাতত এটা চেপেনা আৰু বিহপুৰীয়াৰ যি ৰাইজৰ ওচৰত যি অপকৰ্ম কৰিলে বিজেপিৰ ওচৰত এইটো মেচিন নাই। এইটো মেচিন কেৱল মাত্ৰ এই মাধৱদেৱ গুৰুজনৰ জন্মৰ ভূমিত, এই বাৰ বৈষ্ণৱ জন্মৰ ভূমিত সেই পাপ আৰু সেই অপকৰ্ম ধুবৰ কাৰণে সমূহ ৰাইজৰ হাতত প্ৰত্যেকৰ হাতত ৰেডি হৈ গ'ল। আৰু অকণমান নিবিড় কোণত যদি অকণমান সময় আগলৈকে যদি ভূপেন বৰাৰ নামটো যদি অকণমান নিবিড় কোণত যদি কোনোবা এটা জেগাত আছিল, সেয়াও অতি হিন্দু ধৰ্মৰ নীতি আৰু নিয়ম মতে এই দাহ কৰি তাৰ ঠাইত, সেই নামৰ ঠাইত একোৱা চিতাৰ জুই স্থাপন কৰি ল'লে। দলৰ প্ৰতি স্বাৰ্থৰ কাৰণে আমাৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়া বিজেপিলৈ গৈছে। বিহপুৰীয়াৰ স্বাৰ্থত নহয়। তেওঁ নিজেই কৈছে বিহপুৰীয়া মোৰ কৰ্মভূমি, অৰ্থাৎ ইনকামৰ জেগা। আকৌ ইনকাম কৰিবলৈ জেগালৈ আহিছে। এইবাৰ ইনকাম কৰিবলৈ নিদিয়ে। দলে কিদৰে আগুৱাই ল'ব? এইবাৰ যদি প্ৰাৰ্থিত্ব দিয়ে তেওঁ বিজেপি বন্ধুৰ মাজত ঠাই থব। আমি কেইবাজনো মানুহে বিচাৰিছো ইয়াক, কিন্তু এই সংকট মুহূৰ্তত আমাৰ ব্যক্তি স্বাৰ্থ নাই। কেৱল দলৰ স্বাৰ্থত আমি ভূপেন বৰাক ইয়াৰ পৰা চিৰ বিদায় দিবৰ কাৰণে, ৰাজনৈতিক জীৱন শেষ কৰিবলৈ কাৰণে আমি এক হৈ গলো আৰু এইটো প্ৰত্যাহ্বান ল'বলৈ তেখেতক আমি নিমন্ত্ৰণ জনাইছো। বিজেপি দলে বিহপুৰীয়াত প্ৰাৰ্থিত্ব দিয়াটো আপুনি বিচাৰিছে? নহয়, শুনি লওক। বিজেপি সকললৈ মোৰ পুত্ৰ জন্মিছে বিহপুৰীয়াত। 10টা বছৰ গপগপীয়াকৈ শাসন কৰাৰ পাছত এজন সুসন্তান বিহপুৰীয়াত জন্ম দিব নোৱাৰিলে বিজেপি। দ্বিতীয় কথা, বিজেপিয়ে ভূপেন বৰাক হটাবৰ কাৰণে এটা নাম দিছিলে কমিছন বৰা।
মই বিজেপি কৰ্মীসকলক সুধিছোঁ যে কমিশ্যন বৰা নাম দি এইবাৰ ইলেকশ্যন খেলিব নে নেখেলে এইটো মই অতি সোনকালে মোক জবাবটো দিয়ক। দ্বিতীয়তে বহুখিনি পোষ্টাৰ মোৰ মোবাইলত আছে, পোষ্টাৰ শ্লোগান আছিলে বোৱাৰী বচাও ভূপেন হটাও, বেনাৰখন একে থাকিব নাথাকে সেইটো কথা মোক বিজেপিয়ে স্পষ্ট কৰক। আৰু যদি সেইখন বেনাৰ লগাই পেলাই যদি এইবাৰ পদুম ফুলৰ ছবিটো যদি দি পেলাই ইলেকশ্যন খেলে তেতিয়াহ'লে সহস্ৰ মই প্ৰণাম জনাম বিজেপিৰ কৰ্মকৰ্তাসকলক, আৰু নহ'লে বিহপুৰীয়াৰ বিজেপিসকলক মই বুজি পাম যে তেওঁলোকৰ মানসিকতা কি আছিল। নিশ্চিতভাৱে বিশ্বাসঘাতক তেওঁতো পুৰাই বিশ্বাসঘাতক, চবেই জানে। আৰু আমাৰ বিহপুৰীয়া বিশেষকে একেবাৰে সৰুৰ পৰা বুঢ়ালৈকে তেওঁ সমস্ত পঢ়ি পেলালে, আৰু তেওঁৰ পৰা যে কি লাভ লোকচান বিহপুৰীয়া ৰাইজে পাইছে সেইটো জল পটপটকে ওলাই আছে। গতিকে তেওঁ কোনেও সাদৰি নলয়। তেওঁ 2006 চনত যেনেকে বিহপুৰীয়া মাধৱদেৱ মহাপুৰুষৰ বঁটাৰ নামত তেওঁ যিটো কলংক আনি জন্ম সোমাইছিলে, এতিয়া 26ত আমি তেওঁ ইয়াৰ পৰা সম্পূৰ্ণ বিদায় দিবলৈ ৰেডি। আমি মানসিকভাৱে সকলো ৰেডি হৈছো। তেওঁ এতিয়া অকল বিদায় লবলৈ খোজ দিলেই হ'ল। আমি সকলো ক্ষেত্ৰত প্ৰস্তুত হৈ আছো। ভূপেন বৰা ইয়াত আমাৰ কমিশ্যন বৰা নামে অলংকিত হৈছে। এই এটা খলনায়ক, যিটো খলনায়কে বিহপুৰীয়া সমষ্টি কোনো এটা উঠি অহা যুৱকক কোনো সংস্থাপন নালাগে, চাকৰি নালাগে, তেওঁ পৰিয়াল কেন্দ্ৰিক। তেওঁ এটা পৰিয়াল কেন্দ্ৰিক মানুহক মাহীয়েকৰ পিতেক, পেহীয়েকৰ পিতেক, মোমায়েকৰ পিতেকক সংস্থাপন দিয়াৰ বাবে বিহপুৰীয়াত কোনো এটা লৈ সংস্থাপন যুঁজ হ'ব আচলতে, যুঁজ হ'ব নে বিজেপি কংগ্ৰেছৰ মাজত যুঁজ হ'ব? যুঁজ এখনতো হ'বই, এখন আদৰ্শগত এখন যুঁজ হ'ব বিহপুৰীয়া সমষ্টিত। এটা বিশ্বাসঘাতকৰ বিৰুদ্ধে এখন যুঁজ হ'ব, বিহপুৰীয়াৰ সমাগম উন্নয়নৰ স্বাৰ্থত এখন যুঁজ হ'ব। আৰু বিহপুৰীয়া সমষ্টিৰ বাকী ৰাইজে গম পাইছে। বিজেপিও আপোনালোকে দেখিছে কালি ৰঞ্জন দত্ত ডাঙৰীয়া আহিছে, তাত বিজেপি নিজৰ কৰ্মীসকলে বিৰুদ্ধাচৰণ কৰিছে। 10 বছৰে আজি বিজেপিয়ে তেওঁ নিজৰ এজন লিডাৰ জন্ম দিব নোৱাৰিলে। কালি আহি কংগ্ৰেছৰ পৰা পদত্যাগ কৰি কংগ্ৰেছক বিশ্বাসঘাতক কৰি সেই যোৱা লিডাৰজনক তেওঁলোকে আজি জইন কৰাইছে, আৰু বিহপুৰীয়া সমষ্টিৰ পৰা টিকেট দিয়াৰ যি সিদ্ধান্ত লৈছে ই অতি ফুটৌজনক। বিজেপি দলটো যে একচুৱেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে 2026ত অসমত যে বিজেপি চৰকাৰ পতন হ'ব তেওঁটো নিশ্চিত হৈছে। তেওঁ নিশ্চিত হোৱাৰ কাৰণে অসমত গৌৰৱ গগৈ ডাঙৰীয়া সভাপতিত্বত সংগঠন সবল হোৱাৰ কাৰণে গোটেই গৈ মণ্ডলে প্ৰতিটো সমষ্টি মিটিং কৰাৰ কাৰণে কংগ্ৰেছ দল সবল হৈছে। কংগ্ৰেছ দল সবল হোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় খাইছে, আৰু এই ভয় খাই দৰদাম ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ লগত বহুত দিনৰ পৰা দৰদাম চলি আছিলে। দৰদামৰ এগ্ৰিমেণ্ট হোৱা নাছিলে, আৰু ভূপেন কুমাৰ বৰাও জানিয়ে গম পায় যে এইবাৰ যদি তেওঁ 2026ত ইলেকশ্যন খেলে তেতিয়া তেওঁ হাৰিব। এইটো 100% ফাইনেল। তেওঁ বডি লেংগুৱেজত দেখা পাইছিলে, তেওঁৰ কনফিডেন্স লেভেল তেওঁ 0 আছিলে। গতিকে তেওঁ দাম থাকোঁতে বিজেপিলৈ জাপ মাৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এনেকুৱা এজন লিডাৰ বিহপুৰীয়া সমষ্টিলৈ আনিবলৈ বিচাৰিছে, যিজন লিডাৰক বিহপুৰীয়া সমষ্টিৰ বাকীয়ে 2014ত হৰুৱাইছিলে, MP ইলেকশ্যন খেলিছিলে, 2016 চনত হৰুৱাইছিলে 22,000 ভোটত, 2021 চনত তেওঁ 9,000 ভোটত হাৰিছে, 16 চনত 22,000 ভোটত হাৰিছে। আৰু এইবাৰ যি মাধৱদেৱৰ নামত ৰাজনীতি কৰি তেওঁ বিহপুৰীয়া সমষ্টিত ভুলাইছে, আৰু গুৰুজনাৰ নামত এই বিহপুৰীয়া সমষ্টিৰ বাকীয়ে তেওঁক চিৰবিদায় দিবৰ কাৰণে ৰেডি হৈছে। নিশ্চিতভাৱে কংগ্ৰেছৰ